দেশৰ মুখ্য ন্যায়াধীশলৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ পত্ৰ মহাধিবক্তা দেৱজিৎ শইকীয়াৰ বিৰুদ্ধে পত্ৰত গুৰুতৰ অভিযোগ একে সময়তে দুটা পদত অধিষ্ঠিত হৈ থকাৰ বাবে এই অভিযোগ পত্ৰ ৰাজ্যৰ মহাধিবক্তাৰ উপৰিও বিচিচিআইৰ সচিবৰ দায়িত্বত এতিয়া দেৱজিৎ শইকীয়া আইচিচিৰ বৰ্ড অফ ডাইৰেক্টৰৰ সদস্যৰ দায়িত্বটো আছে দেৱজিৎ শইকীয়া এনে গুৰুত্বপূৰ্ণ পদত থাকিলে মহাধিবক্তাৰ দায়িত্ব ল'ব নোৱাৰে সেয়ে এই অনিয়মৰ বিৰুদ্ধে দেশৰ মুখ্য ন্যায়াধীশলৈ এই পত্ৰ দেৱব্ৰত শইকীয়াৰ এই ঘটনাটো হ'ল চাওক এজন অসমীয়া হিচাপে মই ভাল পাইছোঁ তেখেতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সন্থাৰ সচিব বা ভৱিষ্যতে সভাপতিও হ'ব পাৰে সেইটো আমাৰ বাবে ভাল কথা এতিয়া অসমৰ ক্ষেত্ৰত অসমত 1967 চনতে কোনো ধৰণৰ ইয়াতে জুৱা খেলিব নোৱাৰে বুলি এখন আইন আছে আৰু ভাৰতীয় যিটো বিচিচিআইয়ে ড্ৰিম 11 নামৰ এটা সংস্থা যিটোৱে বাহিৰত বেটিং কৰে সেই বেটিং সংস্থাটোৰ লগত 358 কোটি টকাৰ মেইন স্পন্সৰশ্বিপ লৈ থৈছে সেই গতিকে যিটো কাম অসমৰ মহাধিবক্তাই কৰিব নোৱাৰে সেই কামটো তেখেতে সেই পদবীত থাকি বাহিৰত গৈ কেনেকৈ তাক সমৰ্থন কৰিব পাৰে আৰু দ্বিতীয়তে যিটো অফিচ অফ প্ৰফিট তেখেতে কেবিনেট মন্ত্ৰীৰ পদমৰ্যাদা অসম চৰকাৰে তেখেতক দিছে এডভোকেট জেনেৰেল হিচাপে সেই গতিকে এই গোটেইবিলাক সংবিধান বিৰোধী যিটো আইনত লিখা আছে ভাৰতীয় সংবিধানত সেইখিনিৰ উলংঘন হৈছে যিদিনাখন তেখেতে বিচিচিআইৰ পৰা আইচিচিৰ ছেক্ৰেটাৰী নে কিবা এটা এক্টিং ছেক্ৰেটাৰী পদটো